নমস্কাৰ, মই পৰৱৰ্তী কৰি স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নাম যে নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। দেশজুৰি তীব্ৰ প্ৰতিবাদ আৰু গুৰুত্বপূৰ্ণ নীট পৰীক্ষাৰ কাগজ ফাদিলক লৈ অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পাছত মোদী চৰকাৰৰ বিশিষ্ট ব্যক্তি ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা যোৱাকালি পদত্যাগ কৰিছে। কঠিন ৰাজ্যত বিজেপিৰ বিশ্বাসযোগ্য নিৰ্বাচনী কৌশলবিদৰ পৰা মোদী চৰকাৰৰ ৩টা কাৰ্যকালত গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্ব পালনলৈ উন্নীত হৈছিল ধৰ্মেন্দ্ৰ প্ৰধান। শিক্ষামন্ত্ৰী হিচাপে তেখেতে ৰাষ্ট্ৰীয় শিক্ষানীতি বা নেশ্যনেল এডুকেশ্যন পলিচি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত নীট কাগজ ফাদিল, প্ৰতিযোগিতামূলক পৰীক্ষাৰ সমস্যা, বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰিৱৰ্তন কৰি এটা বিশেষ মতাদৰ্শৰ প্ৰচাৰৰ অভিযোগ আদি বিতৰ্কৰ ফলত তেখেতৰ কাৰ্যকাল প্ৰভাৱিত হয়। কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত ৩৫ দিন ধৰি পৰীক্ষা ব্যৱস্থাত অনিয়ম আৰু নীট কাগজ ফাদিল হোৱা প্ৰতিবাদৰ অন্তত ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। তেখেতৰ পদত্যাগৰ ফলত চৰকাৰে পূৰ্বে প্ৰতিবাদৰ প্ৰতি অৱজ্ঞাসূচক সঁহাৰিৰ পৰা এক বৃহৎ পৰিৱৰ্তন ঘটিল। ইয়াৰ পূৰ্বে প্ৰথমে CJPক সন্ত্ৰাসবাদীৰ বি টিম আখ্যা দি সমালোচনা কৰিছিল ধৰ্মেন্দ্ৰ প্ৰধানে। 2018 চনত MJ আকবৰৰ পিছত ৰাজহুৱা বিতৰ্কৰ পিছত পদত্যাগ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত তেখেত মাত্ৰ দ্বিতীয়গৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পৰিগণিত হ'ল। ধৰ্মেন্দ্ৰ প্ৰধান 1967 চনত ইন্দিৰা গান্ধী কেবিনেটৰ MC চাগলাৰ পিছত বিতৰ্কৰ মাজত পদত্যাগ কৰা ভাৰতৰ দ্বিতীয়গৰাকী কেন্দ্ৰীয় শিক্ষামন্ত্ৰীও হয়। 1983 চনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মী হিচাপে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা ধৰ্মেন্দ্ৰ প্ৰধানে 3বাৰকৈ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। বিহাৰ, হাৰিয়ানা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, পশ্চিমবংগৰ দৰে ৰাজ্যৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনী দায়িত্বত বিজেপিয়ে তেখেতক বিশ্বাস কৰিছিল। তেখেতৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক কৃতিত্ব আছিল তেখেতৰ গৃহ ৰাজ্য উৰিষ্যাত, য'ত 2024 চনত বিজেপিয়ে নিজাববীয়াকৈ প্ৰথমখন চৰকাৰ গঠন কৰিছিল। 2021 চনত তেখেতক নন্দীগ্ৰাম পৰিচালনাৰ গুৰুত্বপূৰ্ণ দায়িত্বও দিয়া হৈছিল, য'ত মমতা বেনাৰ্জীয়ে নিজৰ দলটোৱে ৰাজ্যখন জয় কৰাৰ পিছতো নিৰ্বাচনত পৰাস্ত হৈছিল। 2000 চনত উৰিষ্যাত ধৰ্মেন্দ্ৰ প্ৰধানে নিৰ্বাচনী যাত্ৰা আৰম্ভ কৰিছিল। 2009 চনত লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত তেখেতে দল সংগঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰি 2010 চনত বিজেপিৰ সাধাৰণ সম্পাদক হয়। 2012 চনত তেখেতে ৰাজ্যসভাত প্ৰৱেশ কৰে। 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰধানক পেট্ৰলিয়াম মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। দৰিদ্ৰ পৰিয়ালক LPG সংযোগ প্ৰদান কৰা উজ্জ্বলা আঁচনিৰ ভূমিকাৰ বাবে তেখেত জনপ্ৰিয়ভাৱে উজ্জ্বলা মেন নামেৰে পৰিচিত হৈছিল। পিছলৈ তেখেতে দক্ষতা বিকাশ মন্ত্ৰালয় অৰ্থাৎ স্কিল ডেভেলপমেণ্ট মিনিষ্ট্ৰীকো চম্ভালিছিল। 2021 চনত প্ৰধান কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হোৱাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 2024 চনত উৰিষ্যাৰ সম্বলপুৰৰ পৰা বিজয়ী হৈ 15 বছৰৰ পাছত পুনৰ লোকসভালৈ আহি তৃতীয়খন মোদী চৰকাৰত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যভাৰ চম্ভালে। কিন্তু শিক্ষামন্ত্ৰী হিচাপে তেখেতৰ সময় পিছত পৰীক্ষাৰ সমস্যা আৰু কাগজ ফাদিলৰ অভিযোগত বিতৰ্কৰ দ্বাৰা প্ৰভাৱিত হয়। উৰিষ্যাৰ তালচাৰত জন্মগ্ৰহণ কৰা ধৰ্মেন্দ্ৰ প্ৰধানে উৎকল বিশ্ববিদ্যালয়ৰ পৰা এন্থ্ৰপ'লজিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।